Good morning everyone. আজি দেখিছে আপোনালোকে সব বস্তু এবিলাক খালি কৰি আছো আৰু একদম টেম্পোত ভৰাই আছো ঘৰৰ বস্তু এবিলাক সব খালি কৰি আছো মানে আমি ৰেন্টত যে আছিলো ইয়াৰ পৰা এতিয়া আমি অৰিজিন ঘৰলৈ যাম এবিলাক বিজনেস সিজনা খুলি আছে আৰু গুটে বস্তু খালি কৰি মানুহজনে এটা এটাকে নি আছে মই ঘৰতে আছো মই বস্তুবিলাক কেনেকে দিব লাগে দিছো এবিলাক সব বস্তু আজৰি কৰি দিছো আৰু ইয়াতেও যাব ওলাইছে সেইকাৰণে বাই বাই দি গৈছে আৰু মানে ভাড়া ঘৰটো এৰিলো আৰু এনেকুৱা জমনি টাইপ আৰু এনি গোটেইখন টেম্পো গ'ল এইবোৰ গোটেই এইবিলাক বস্তু তলত আছে এইবিলাক এটা গাইড এটা এটাকে দিম বহুত ভোক লাগিছে ভাবিলো অকমান জলপান বনাইছো আৰু আজি ফাৰ্ষ্ট টাইম কিন্তু মই জলপান বনাইছো দেই মাক ফোন কৰি সুধিলিছো মাই কৈছে বৰা চাউল আকৌ 2 ঘণ্টা তিয়াই থব লাগে নহয় 10টাত খাম বুলি ভাবিলো আকৌ 12টালৈ ৰখিলো ৰখি এতিয়া তিয়াই কেনে বনাইছো বাৰু আৰু ইয়া গুড় একদম গুড় দেউতাকে এনেদৰে আৰু আগতে মানুহজনে মানে হেৰি কৰি লৈছে ধুনিয়াকে গলাই বনাই থৈ দিছিলে আৰু অলপ ক্ৰীম লৈ আহিলো কালি ক্ৰীম অকমান লৈ আহিছিলো জলপানকো জেনেৰেলি মই খাই বহুতে বেয়া পাওঁ কিন্তু মানে আজি বহুত দিনৰ মূৰত খাইছো তো খাইছে বহুত ভাল লাগিছে দে জলপানখিনি টেষ্টি হৈছিল কিন্তু আৰু অকল ক্ৰীমে দি খাইছো দৈ চৈ লোৱা নাই বিৰাট ভাল লাগিছে আৰু অবতৰত খাই বেছি ভাল লাগে বিহুতটো খাই থাকাই যায় আৰু মানে যিকোনো বস্তু মানে এনেকৈ শিকিব লাগিব আৰু কিছুমান নাজানিলেও ফোন কৰি শিকিব লাগিব ধুনীয়া হৈছে গাছা ধুই আহি এনেকৈ ৰ'দতে বহি আছো যিহেতু ঘৰ পুৰা খালি চকীটকি লৈ গ'ল কঠ এখন আছিল আৰু কঠখন এনেকৈ ৰ'দত পাৰি লৈ ধুনীয়াকৈ এতিয়া চুলিখিনি শুকাই আছো আৰু অলপ পিছত দেউতাক আহিলে আকৌ গাড়ীত ফাইনেলি যাম সব পেকিং কৰি এতিয়া আহি আছো গাড়ী চলাই আৰু ঘৰৰ ড্ৰেছে পিন্ধি আহিলো কাৰণ মই সব কাপোৰ দি পঠালো সেইকাৰণে আকৌ হেতেকে আহি গলো ঘৰলৈ হ'ব একো নাই গাড়ী ভিতৰত আহিম আৰু এইবিলাক সব পেকিং চেকিং কৰি যি আছিল অকমান বাকি আছিল লাষ্টৰখিনি এণ্ডিংখিনি মই লৈ ললো আৰু এতিয়া গৈ আছো আগৰ ঘৰলৈ মানে নিজৰ ঘৰলৈ আৰু এয়া আহি নিজৰ ৰুম পালো সব বস্তুবিলাক দেউতাকে আনি এইবিলাক দেখিছেনে সব এনেকৈ টোপলা বান্ধি কাপোৰ চাপোৰ তুলি যিমান গাৰু চাৰু আছে সব পেকিং কৰি ট্ৰলি বেগ সব ভৰাই আনিছে আৰু এইবিলাক কৰি আছো আৰু নিজুক মাতিছিলো মানে মাইনাক জাগতে ৰাখিছিলে মানুহজনী আহিছিলে তেওঁ ধুনীয়াকৈ বস্তুবিলাক জাপি চিজিলিকৈ থৈ দিছে দেউতাকেও ইপিনে তেওঁৰ চাৰ্টবিলাক ধুনীয়াকৈ জাপি আছে আৰু ময়ো মাছৰ পুৰা ভেদাইলতাৰ তৰকাৰী বনাই আছো আৰু মাছ ফ্ৰাই কৰি আৰু এই আদা নহৰু গুচাই আছো তৰকাৰী বনাম এতিয়া আৰু বাৰবিয়াই নিজে খাই আছে এখন কাহি তাইক এখন বা যদি গিফ্ট দিছিলে সব বেলেগ ভাগত যে থব পাৰি এনেকুৱা এখন তাইকে নিজে খাম কৰি একদম ভাত খাই উঠি পুৰা আকৌ তাই চোতাল খাৰ লাগি গ'ল পুৰা কামত বিজি আৰু দিনটো কাম কৰি কঁকালটো বিষোৱাত মাইনাক কৈছো অকমান পিঠিখন গছকি দিয়াচোন তাই আকৌ এনেকৈ পিঠিত উঠিব দিলে খুব ভাল পায় সেইকাৰণে উঠি পুৰা পিঠি গছকি আছে দেখিছেনে কিমান যে আৰাম লাগিছে আৰু দিনটো গ'ল এনেকৈ আৰু ফাইনেলি আমি নতুন আকৌ আগৰ ঘৰত আহিলো আৰু আজিৰ পৰা সব ঠিকে হ'ব বুলি আশা ৰাখিছো আৰু ভিডিঅ'টো আজি বেছি দীঘল নকৰিলো যিহেতু আজি জাষ্ট ৰুম শিফ্ট কৰাখিনিহে দেখালো আৰু নেক্সট ব্লগ আপোনালোকে পাই থাকিব ইয়াৰ পৰাই ধুনীয়া ব্লগ পাই থাকিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এতিয়া আমি মাইনা মই আৰু মানুহজনী তিনিজনী অলপ ওলাই যাওঁ আজিলৈ ভিডিঅ'টো ইমানে বাই বাই পুনৰ লগ পাম নতুন ভিডিঅ'লৈ আজিলৈ আহিছো তেন্তে বাই বাই